আমি আজি 20 মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ এই দ্বিবাৰ্ষিক অধিৱেশনত অংশ লৈছোঁ আৰু এই অংশ লোৱাৰ জৰিয়তে মুকলি সভাৰ জৰিয়তে ৰাজ্য চৰকাৰলৈকে আমি কেইটামান আহ্বান জনাব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল যে এতিয়া শিক্ষক কৰ্মচাৰীসকললৈকে অসম চৰকাৰে 2% দিয়ে দিলে, কিন্তু সেই 2%ৰ যি এৰিয়াৰৰ ধন দিব নে নিদিয়ে ৰাজ্য চৰকাৰ মৌন হৈ আছে। আমি আজিৰ এই সভাৰ জৰিয়তে এই মৌনতা ভংগ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। দ্বিতীয়তে ৰাজ্যখনৰ স্নাতক শিক্ষকসকলৰ পৰা কাঢ়ি লৈ যোৱা কাঢ়ি নিয়া সৰ্বানন্দ সোণোৱালদেৱৰ চৰকাৰৰ সময়তে কাঢ়ি নিয়া গ্ৰেড পে 8,700 টকাৰ প্ৰসংগ অহা আগষ্ট মাহৰ ভিতৰত সমাপন কৰি সকলোখিনি প্ৰাপ্য ঘূৰাই দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। অন্যথা আমি অহা ছেপ্টেম্বৰ মাহৰ এই বিষয়টোক লৈ শিক্ষকৰ সকলো শিক্ষক সংগঠনৰ প্ৰতিনিধিৰ সৈতে একেলগে সন্মিলিতভাৱে আমি ৰাজপথলৈকে ওলাই আহিবলৈ বাধ্য হ'ম। তৃতীয়তে কথাটো হ'ল যে ৰাজ্যখনৰ যি ৰাজহুৱা শিক্ষা ব্যৱস্থা, এই ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ যিটো সংকট বৰ্তমান সৃষ্টি কৰা হৈছে, এই সংকট ৰোধ কৰাৰ কাৰণে শিক্ষকসকল যাতে বেছিভাগ সময় শ্ৰেণীকোঠাত থাকিব পাৰে, তাৰ কাৰণে শ্ৰেণীৰ কোঠাৰ পৰা বাহিৰত থাকিব লগা যিবোৰ পাঠ্যক্ৰম বহিৰ্ভূত কাম দিয়া হৈছে, এইবোৰৰ পৰা শিক্ষকসকলক ৰেহাই দিয়াৰ আমি দাবী জনাইছোঁ। ছেপ্টেম্বৰ 2025 তাৰিখে উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে এটা সিদ্ধান্ত প্ৰকাশ কৰিছিল, যিটো সিদ্ধান্তই ভাৰতবৰ্ষৰ প্ৰায় 20 লাখ শিক্ষকৰ চাকৰিৰ নিৰাপত্তা সন্দৰ্ভীয় প্ৰশ্ন উত্থাপিত কৰিছে। এই ৰায়টোৰ যোগে এই কথাটো কোৱা হৈছে যে সকলো শিক্ষকেই টেট কোৱালিফাইড হোৱাটো প্ৰয়োজনীয় আৰু এইটো বাধ্যতামূলক হিচাপে গ্ৰহণ কৰা হৈছে। ইয়াৰ পিছতেই আমাৰ অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ জৰিয়তে আমি কোৰ্টত ৰিভিউ কৰিছিলোঁ, ৰিভিউ পিটিশ্যন ফাইল কৰিছিলোঁ আৰু কোৰ্টৰ ৰিভিউ পিটিশ্যন ফাইলটো যোৱা 13 মে তাৰিখে শুনানি হোৱাৰ পিছত ইতিমধ্যে সেই আগৰ সিদ্ধান্তকে দুজনীয়া বিচাৰপীঠে বাহাল ৰাখিছে আৰু সকলো শিক্ষককে টেট পাছ কৰিব লাগিব বুলি সিদ্ধান্ত প্ৰকাশ কৰি তেওঁলোকৰ নিৰ্দেশনা প্ৰকাশ কৰিছে। এতিয়া বিষয়টো হ'ল এইটোৱে যে আমি দেশৰ শিক্ষকসকল যেতিয়া নিয়োজিত হয়, প্ৰতিটো সময়তে একোটা নীতিৰ মাজেৰে নিয়োজিত হয় আৰু এটা নিযুক্তি প্ৰক্ৰিয়াৰ বিধি সলনি হৈ নতুন এটা নিযুক্তি প্ৰক্ৰিয়াৰ বিধি আহিলে পুৰণি বিধিটো অবৈধ হৈ যাব। এনেধৰণৰ নিৰ্দেশনাই যদি চলিত হয় তেনেহ'লে দূৰ ভৱিষ্যতলৈকে সকলো শিক্ষকৰ নিৰাপত্তাহীনতা হ'ব। অকল শিক্ষকৰেই নহয়, এই সিদ্ধান্তটো কাৰ্যকৰী হ'লে কাইলৈ অন্য বিভাগৰ কাৰণেও একেই ধৰণৰ সংশয় সন্দেহ সৃষ্টি হ'ব। সেইবাবে আমি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ সন্মানীয় প্ৰধানমন্ত্ৰী, মহামহিম ৰাষ্ট্ৰপতি, ভাৰতবৰ্ষৰ শিক্ষামন্ত্ৰী আৰু অন্যান্য ৰাজনৈতিক দলসমূহৰ ৰাষ্ট্ৰীয় সভাপতিলৈকে যোৱা 10 জুন তাৰিখৰ পৰা আমি স্মাৰক পত্ৰ প্ৰদান কৰা কাৰ্যসূচী আমি ইতিমধ্যে ৰূপায়ণ কৰিছোঁ। আনহাতে অহা 15 তাৰিখৰ পৰা আমি MP সকললৈকে আমি নক দা ড'ৰ কাৰ্যসূচী এটা আমি ৰূপায়ণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তাৰ পিছতে আমি মহামান্য উচ্চতম ন্যায়ালয়ত আমি কেনেকৈ এই বিষয়টো পুনৰ আবেদন কৰিব পাৰি, এই বিষয়ে আমি চিন্তা চৰ্চা কৰিছোঁ। এইকাৰণেই যে ইয়াৰ জৰিয়তে যিটো শিক্ষক বা অন্যান্য ক্ষেত্ৰৰো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা নজিৰ সৃষ্টি হ'ব আৰু যিটো নজিৰে সকলোৰে ভৱিষ্যতৰ প্ৰতি এটা শংকা সৃষ্টি কৰিব। এই সিদ্ধান্ত বাতিলৰ বাবে আৰু এই সিদ্ধান্ত পুনৰ বিবেচনাৰ জৰিয়তে নতুন সিদ্ধান্ত গ্ৰহণৰ বাবে আমি সাংসদসকলৰ প্ৰতি আমি আহ্বান জনাম আৰু আমি সাংসদসকলক ক'ম যে 21A আৰ্টিকলৰ অধীনত যি 21A আৰ্টিকলৰ অধীনত ভাৰতবৰ্ষত শিক্ষা অধিকাৰ আইন প্ৰতিষ্ঠা হৈছিল। এই শিক্ষা অধিকাৰ আইনখন যেতিয়া 2017 চনত এমেণ্ডমেণ্ট কৰিছিল, সেই এমেণ্ডমেণ্টৰ সময়ত থকা এটা চেণ্টেন্স, যিটো চেণ্টেন্সৰ ডেৰ্থ অৰ্থ আছে যে যদি চিন্তা কৰা যায় এইটো সকলো শিক্ষকে টেট কৰিব লাগে, যদি উল্টাকে ভবা যায় যে নহয় 2010ৰ পিছৰখিনিয়ে কৰিব লাগে, এনেকুৱা এটা ডেৰ্থ অৰ্থ থকা কাৰণে কোৰ্টে আৰ্টিকল 12(1)ৰ আধাৰত
নিজাববীয়াকৈ এটা সিদ্ধান্ত দি দিছে যে সকলো শিক্ষকে মেণ্ডেটৰী টেট পাছ কৰিব লাগে। এই সিদ্ধান্তটো, এই ব্যৰ্থতাটো যাতে নতুন আইনৰ জৰিয়তে সংশোধিত কৰা হয়, তাৰ কাৰণে আমি সকলো সাংসদকে আমি মেমৰেণ্ডাম দিয়া কাৰ্যসূচী অহা 15 তাৰিখৰ পৰা আমি ৰূপায়ণ কৰিম। 30 জুনৰ ভিতৰত দেশৰ ৰাজ্যসভা লোকসভাৰ সকলো সাংসদকে আমি এই মেমৰেণ্ডাম দাখিল কৰিম। আৰু আমি আশা কৰিছোঁ যে কেন্দ্ৰ চৰকাৰে এই গোটেই ব্যৱস্থাপনা কৰিব আৰু শিক্ষকসকলৰ ভৱিষ্যতৰ স্বাৰ্থত সিদ্ধান্ত গ্ৰহণেৰে সুৰক্ষিত কৰিব। আমি সমগ্ৰ দেশৰ লগতে অসমৰো আমি 21 গৰাকী সৰ্বমুঠ সাংসদক আমি স্মাৰক পত্ৰখন প্ৰদান কৰিম। আৰু ইয়াৰ উপৰিও আমি ইতিপূৰ্বে মাননীয় পূৰ্বৰ আৰু বৰ্তমানৰো শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু দেৱৰ লগত এই কথা বিষয়ত আলোচনা কৰিছিলোঁ। এতিয়াও যিহেতু কেন্দ্ৰ চৰকাৰ বা ৰাজ্য চৰকাৰে কোনো নিজাববীয়া সিদ্ধান্ত গ্ৰহণ কৰা নাই, আৰু আমি আশা কৰিছোঁ যে যি সিদ্ধান্ত গ্ৰহণ কৰিব শিক্ষকসকলৰ স্বাৰ্থত সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু সেইবাবে আমি অসম চৰকাৰকো আমি অনুৰোধ কৰিম, যেনেকৈ UP গভৰ্ণমেণ্টে নিজাববীয়াকৈ ৰিভিউ পিটিশ্যন ফাইল কৰিছিল, ঠিক তেনেধৰণে এতিয়াও অসম চৰকাৰে শিক্ষকসকলৰ স্বাৰ্থত কিবা আইনীগতভাৱে ব্যৱস্থা গ্ৰহণ কৰে নেকি, আমি তেখেতসকলৰ লগতো এই বিষয়ে পৰ্যালোচনা কৰিম। অসমত আমি সাংসদসকলক আমি তেখেতসকলৰ ঘৰে ঘৰে যাম। যদি কেতিয়াবা ঘৰত নাথাকি ধৰক দেলহিতো থাকিব পাৰে এইকেইটা দিনৰ ভিতৰত, তেতিয়াহ'লে আমি আমাৰ যিহেতু ৰাষ্ট্ৰীয় কাৰ্যসূচী এইটো, আমি দিল্লীৰ শিক্ষকসকলৰ জৰিয়তে হ'লেও তেখেতসকলক আমি লগ কৰাম। মুঠৰ ওপৰত কথাটো এনেকুৱা যে যিকোনো উপায়ে আমি সাংসদসকলক লগ কৰিম আৰু তেখেতসকলক আমি এই সমস্যাটো জনাই সংসদত যাতে সজোৰে এই বিষয়টো উপস্থাপন কৰে আৰু এইটো সংশোধনী আনাৰ বাবে ব্যৱস্থা কৰে, তাৰ কাৰণে আমি অনুৰোধ জনাম। ইতিমধ্যে আমি 2025 চনতো এনেধৰণৰ কাৰ্যসূচী এটা আমি ৰূপায়ণ কৰিছোঁ, আৰু সেইটোৰ ফল হিচাপে আমি দেখিছোঁ যে বিভিন্নগৰাকী সাংসদে সংসদত এই বিষয়টো উপস্থাপন কৰিছে, আৰু উপস্থাপন কৰাৰ পিছত বিষয়টো চৰ্চা হৈছে। চৰ্চা হৈ থকা বিষয়টো যাতে